টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো বতৰৰ আগলি বতৰা দিনতে অন্ধকাৰত বুৰ গৈছে এতিয়া গুৱাহাটী মহানগৰী কিয়নো ধাৰাসাৰ বৃষ্টিপাত ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত আৰম্ভ হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি অনাগত কেইবাটাও দিন এতিয়া বতৰ প্ৰতিকূল হৈ থকাৰ সম্ভাৱনীয়তা আৰু সমান্তৰালকৈ সংকিত কৰিব পৰা খবৰ এয়াই যে বৰষুণৰ সমানে সমানে ধুমুহা আৰু বিজুলী ঢেৰেকনি আৰু বজ্ৰপাতৰ বাবেও এতিয়া স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে ৰাজ্যৰ কেইবাটাও অঞ্চল অন্ধকাৰছন্ন হৈ পৰিছে মহানগৰী ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত আৰম্ভ হৈছে ধাৰাসাৰ বৃষ্টিপাত ৰাজ্যত ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু ৰাজ্যৰ কেইবাখন জিলাত ইতিমধ্যে দিনতে অন্ধকাৰছন্ন পৰিৱেশে বিৰাজ কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি অনাগত কেইবাটাও দিন বতৰ প্ৰতিকূল হৈ থাকিব আৰু ভয়ংকৰ বৰষুণত গুৱাহাটী মহানগৰীৰ জনতাৰ হাহাকাৰ লাগিব কিয়নো কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ আশংকা এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ জনতাই এতিয়া কৃত্ৰিম বানৰ বাবে সাজু হোৱাৰ সময় আহি পৰিল কিয়নো তীব্ৰ ধাৰাসাৰ বেগত ধুমুহা বৰষুণ ইতিমধ্যে গুৱাহাটী মহানগৰীত আহিছে আৰু গুৱাহাটী মহানগৰীৰ সমানে সমানে ৰাজ্যৰ কেইবাখনো জিলাত এতিয়া ধাৰাসাৰ বৃষ্টিপাতৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত কেইবাটাও দিনলৈ এলাৰ্ট জাৰি কৰি ৰাখিছে এতিয়া কেইবাখনো জিলাত য়েলো এলাৰ্ট ইতিমধ্যে জাৰি কৰি ৰাখিছে কেইবাখনো জিলাৰ বাবে কেৱল বৰষুণেই নহয় কেৱল ধুমুহা আৰু বৰষুণেই নহয় আটাইতকৈ সংকিত কৰিব পৰা বিষয়টো এয়াই যে ৰাজ্যখনৰ কেইবাখনো জিলাত বজ্ৰপাতৰ বাবে স্পৰ্শকাতৰ অঞ্চল বুলি ইতিমধ্যে চিহ্নিত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰজাৰে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ অধিক শংকিত হৈ পৰিছে জনতা কিন্তু সজাগ হৈ থাকক সষ্টম হৈ থাকক আৰু গুৱাহাটী মহানগৰীত বানপানী সৃষ্ট পৰিৱেশ এটাৰ যদি সৃষ্টি হয় তেনেহ'লে চাৰিচকীয়া বা দুচকীয়া বাহন লৈ বাহিৰলৈ ওলাম বুলি যদি ভাবিছে তেনেহ'লে সেই পৰিকল্পনা আপুনি পৰিত্যাগ কৰক আৰু পৰাপক্ষত যদি জৰুৰী কাম নাই ঘৰৰ ভিতৰতে থাকিবলৈ চেষ্টা কৰক কিয়নো ধাৰাসাৰ বৃষ্টিপাতৰ বাবে এতিয়া শেহতীয়াকৈ নৈ উপনৈসমূহৰ জলপৃষ্ঠও বৃদ্ধি পাইছে এফালে যদি খান্দম জলবিদ্যুৎ প্ৰকল্পৰ নদী বান্ধ আনফালে নিপ্পৰ ৰঙানদী প্ৰকল্প বান্ধ ইতিমধ্যে খুলি দিয়াৰ লগে লগে নৈ উপনৈসমূহৰ জলপৃষ্ঠও বৃদ্ধি পাইছে তেনে পৰিপ্ৰেক্ষিতত উজনি অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি আৰু এই বান পৰিস্থিতিত কালিৰ দিনটোত নিশাৰ ভাগত এগৰাকী লোকে প্ৰাণ হেৰুৱাৰ দৰে বাতৰিও আহি পৰিছে তেনে পৰিপ্ৰেক্ষিতত এই ধাৰাসাৰ মুষলধাৰ বৃষ্টিপাতে বান পৰিস্থিতিৰ বাবেও এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ যে সূচনা কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছোঁ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীত দিনতেই অন্ধকাৰছন্ন পৰিৱেশ আৰু দিনতেই অন্ধকাৰছন্ন মহানগৰীত এতিয়া ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব কিয়নো গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৃষ্টিপাতৰ বাবে কৃত্ৰিম বানপানীৰ আশংকা ইতিমধ্যে কৰা হৈছে কোন কোন প্ৰান্তত বৰষুণ হৈ আছে ৰাজ্যখনৰ কোন কোন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত কোন কোন প্ৰান্তত বতৰ প্ৰতিকূল টাইম 8ৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে টাইম 8ৰ কমেণ্ট ছেকশ্যনত কৰিব পাৰিব মন্তব্য আৰু সেই মন্তব্যসমূহ আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো অন্ধকাৰছন্ন মহানগৰী ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাত ইতিমধ্যে আৰম্ভ হৈছে দিনতে বুৰ গৈছে অন্ধকাৰত মহানগৰীত আৰু বৰষুণত মহানগৰীৰ জনতাৰ হাহাকাৰ এইবাবেই লাগিছে কিয়নো ধাৰাসাৰ বৃষ্টিপাত দিয়াৰ পাছত মহানগৰীৰ ৰাজপথত এবুকু এককাল পৰ্যন্ত পানী হয় আৰু তেনে পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত যদি আপোনাৰ জৰুৰী কোনো কাম নাই তেনেহ'লে ৰাজপথলৈ ওলাই অহাৰ ভুল আপুনি নকৰিব মহানগৰীত ধাৰাসাৰ বৃষ্টিপাতৰ বাবে ভয়ংকৰ পৰিৱেশৰ সূচনা হ'বলৈ বৰ বিশেষ কৰ নাই এই মুহূৰ্তত টাইম 8ৰ কমেণ্ট ছেকশ্যনত অহা মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ নলিনী দাসে মন্তব্য প্ৰকাশ কৰিছে নুৰ হকে বকুত বৰষুণ দিছে বুলি উল্লেখ কৰিছে ৰবিউল ইছলামে ধুবুৰীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে আমিৰ হুছেইনে মঙলদৈৰ কথা উল্লেখ কৰিছে আপুনি কোন প্ৰান্তৰ পৰা চাই আছে আৰু আপোনাৰ অঞ্চলত বৰষুণ কেনেকুৱা বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও কৰিব পাৰিব মন্তব্য সেই মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দুখনকৈ উদ্যোগ গুৱাহাটী মহানগৰীৰ সমানে সমানে আন কেইবাটাও প্ৰান্তৰ দৃশ্যাংশ দেখুৱাই আছে এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব
যে ধাৰাসাৰ বৃষ্টিপাতে এতিয়া কেনেধৰণৰ পৰিৱেশৰ ৰূপ ধাৰণ কৰিছে সেই দৃশ্যাংশ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক জনাই আছোঁ। পোনপটীয়া সম্প্ৰচাৰত কেইবাগৰাকীও দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে, সেই মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। নুৰ হকে মন্তব্য প্ৰকাশ কৰিছে, বকুত বৰষুণ। ৰবিউল ইছলামে ধুবুৰীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। আমিৰ হুছেইনে মঙলদৈত বতৰ ভাল বুলি উল্লেখ কৰিছে। ৰিংকু মণ্ডলে নাগৰিজুলিত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। চাহিল হুছেইনে মৰিগাঁৱত বৰষুণ নাই কিন্তু বতৰ বেয়া বুলি উল্লেখ কৰিছে, যিকোনো মুহূৰ্তত বৰষুণ অহাৰ সম্ভাৱনা। জাহিদে মন্তব্য প্ৰকাশ কৰিছে, চাবুৱাত বৰষুণ দি আছে। কেইবাগৰাকীও দৰ্শকৰ মন্তব্য আছে। টাইম মিনিটৰ দৰ্শকসকলৰ বাবে পোনপটীয়া সম্প্ৰচাৰত দৰ্শকসকলৰ মন্তব্য এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰিম, কিয়নো বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতে ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছে। ৰাহিনা খাতুনে মন্তব্য প্ৰকাশ কৰিছে, হাউলিত বৰষুণ নাই বুলি উল্লেখ কৰিছে। সাদিক জোহানে ছয়গাঁৱত হেভি ৰেইন বুলি উল্লেখ কৰিছে। নিৰঞ্জন ডেকাই মন্তব্য প্ৰকাশ কৰিছে, বৰষুণ সকলোতে দিছে। গুৱাহাটী মহানগৰীত বানপানীৰ বাবে আশংকা ব্যক্ত কৰিছে নিৰঞ্জন ডেকাই। আৰু গুৱাহাটী মহানগৰীত বৰষুণ দিলে এক প্ৰকাৰ ভয়াৱহ পৰিৱেশৰ সূচনা হয়, সেই কথাও নিৰঞ্জন ডেকাই উল্লেখ কৰিছে। আৰু কেৱল যে মহানগৰীতে বৰষুণ দিয়া নাই সেই কথাও নিৰঞ্জন ডেকাই উল্লেখ কৰিছে। আৰু আব্বাছ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে, খাৰুপেটীয়াত বৰষুণ দিয়া নাই বুলি উল্লেখ কৰিছে। ৰজত চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে, বামুণী মৈদামত বৰষুণ হৈ আছে। আপুনি কোন প্ৰান্তৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, সেই সন্দৰ্ভত আপুনিও পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ অঞ্চলটোৰ কথা উল্লেখ কৰিব পাৰিব। পোনপটীয়া সম্প্ৰচাৰতে আপোনাৰ অঞ্চলটোৰ বাতৰিও আমি পঢ়ি শুনাবলৈ আপোনাৰ জৰিয়তে চেষ্টা কৰিম। আনোৱাৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে, বুজাইত নাই। আৰ্জুৱে মন্তব্য প্ৰকাশ কৰিছে, জলাহত ৰেড। ৰাণা উজাই মন্তব্য প্ৰকাশ কৰিছে, বৰপেটাত বৰষুণ পৰিছে বুলি উল্লেখ কৰিছে আৰু বাহিৰলৈ ওলাব নোৱাৰা এক পৰিৱেশৰ সূচনা হৈছে, এনেধৰণৰ কথা ৰাণা উজাই উল্লেখ কৰিছে। ছাবিৰ আহমেদে উল্লেখ কৰিছে, নগাঁৱৰ কচুৱাত বৰষুণ নাই কিন্তু বতৰ ডাৱৰীয়া। খান ইব্ৰাহিমে হাতীগাঁৱত বৰষুণ পৰা নাই, বতৰ ডাৱৰীয়া হৈ হৈছে বুলি উল্লেখ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকৰ মন্তব্য আহিছে, সেই মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰত পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যখনৰ কোন কোন প্ৰান্তত বতৰ প্ৰতিকূল সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম মিনিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ, কিয়নো অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ। ৰাজ্যত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ আৰু দিনতেই অন্ধকাৰত বুৰ গৈছে মহানগৰী। ভয়ংকৰ বৰষুণত মহানগৰীৰ জনতাৰ লাগিছে হাহাকাৰ। আপুনি কোন প্ৰান্তৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰৰ পৰিৱেশ কেনেকুৱা, পোনপটীয়া সম্প্ৰচাৰত আপুনিও জনাওক। আপোনাৰ জৰিয়তে টাইম মিনিটৰ দৰ্শকসকলক আপোনাৰ অঞ্চলটোৰ কথাও আমি সবিস্তাৰে বিস্তৃত তথ্য টাইম মিনিটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰৰ মাজতেই জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত টাইম মিনিটৰ পোনপটীয়া সম্প্ৰচাৰৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। আমিন ৰাহুলে হাজোত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। ৰাজ চৰকাৰে মৰিগাঁৱত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে। বাবু খানে মন্তব্য প্ৰকাশ কৰিছে, হুজাইত বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে। কেইবাটাও মন্তব্য টাইম মিনিটৰ দৰ্শকসকলে এই মুহূৰ্তত কৰিছে। টাইম মিনিটৰ দৰ্শকসকলৰ মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। নাজমুল লস্কৰে হাইলাকান্দিত বৰষুণ নাই বুলি উল্লেখ কৰিছে। দীপেন দেউৰীয়ে লখৰাৰ সোণাইঘুলিত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। ভূপেন চুকৰাঙে মন্তব্য প্ৰকাশ কৰিছে, লখিমপুৰৰ বগী নদীত বৰষুণ নাই কিন্তু গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী যিসমূহ জিলা, নামনি অসমৰ কেইবাখনো জিলাত এতিয়া ধাৰাসাৰ বৃষ্টিপাতৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। আৰু সমানে সমানে টাইম মিনিটৰ দৰ্শকসকলক আমি কেইবাটাও প্ৰান্তৰ দৃশ্যাংশ দেখুৱাইছোঁ। আৰু ধাৰাসাৰ বৃষ্টিপাতৰ বাবে গুৱাহাটী মহানগৰীত যে এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব আৰু সমানে সমানে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত যে বুকু এককাল পৰ্যন্ত পানীয়ে ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিব, সেয়া এতিয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো ধাৰাসাৰ বৃষ্টিপাতৰ পাছতেই ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। ইফালে ৰাজ্যৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ বাবে এতিয়া ধাৰাসাৰ বৃষ্টিপাতে আৰু অধিক বান পৰিস্থিতিৰ অবৰ্ণনীয় কৰি তোলাৰ সম্ভাৱনীয়তা। বিকাশ দে মন্তব্য প্ৰকাশ কৰিছে, মাঞ্জাত ক'লা হৈ আহিল বুলি উল্লেখ কৰিছে আকাশ। মকবুল হকে মন্তব্য প্ৰকাশ কৰিছে, তেওঁৰ প্ৰান্তটোৰ কথা উল্লেখ কৰিছে, তাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। জুৰি কাকতীয়ে মন্তব্য প্ৰকাশ কৰিছে, গহপুৰত নাই হোৱা। লিয়াকত আলীয়ে মন্তব্য প্ৰকাশ কৰিছে, জালুকবাৰীত বৰষুণ হৈ আছে।
হিমাংশু দাসে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত পুৱতি নিশাৰ পৰা ধাৰাসাৰ বৰষুণ এই পৰ্যন্ত অব্যাহত আছে। বিজে চাৰাই মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীৰ মালিগাঁৱত ধাৰাসাৰ বৰষুণ। আকাশ দাসে বহুত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। কামৰুজ্জামানে মন্তব্য প্ৰকাশ কৰিছে গৰৈমাৰীত বহুত বৰষুণ দি আছে। আৰিফুৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে তেওঁৰ অঞ্চলতো বহুত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক ধাৰাসাৰ বৃষ্টিপাতৰ আপডেট এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ। আৰু ধাৰাসাৰ বৃষ্টিপাতৰ বাবে মহানগৰীৰ জনতাই জীয়াতু ভুগিবলগীয়া পৰিৱেশৰ সূচনা হৈছে। আৰু ধাৰাসাৰ বৃষ্টিপাতৰ বাবে মহানগৰীৰ জনতাই এতিয়া কৃত্ৰিম বৰষুণৰ বাবে কৃত্ৰিম বানপানীৰ সৈতে মোকাবিলা কৰিবলগীয়া পৰিৱেশৰ যে সূচনা হ'ব সেই কথা এই মুহূৰ্তত সুস্পষ্ট হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। সাৱধান হওক, ঘৰৰ পৰা বাহিৰলৈ পৰাপক্ষত নোলাব। ৰাজ্যজুৰি প্ৰচণ্ড বতাহ বৰষুণ। গুৱাহাটীত কৃত্ৰিম বান পৰিস্থিতিৰ উদ্ভৱ হ'ব। আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট বক্সত আপুনিও কৰিব পাৰিব মন্তব্য। সেই মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰত টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। ঘৰৰ পৰা পৰাপক্ষত বাহিৰলৈ নোলাব, কিয়নো বতৰ এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰকৃতি ৰুষ্ট হৈ আছে। আৰু সমান্তৰালকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰজাৰে অনাগত কেইবাটাও দিনলৈ ধাৰাসাৰ বৃষ্টিপাতৰ আগজাননী দিছে। আৰু ধাৰাসাৰ বৃষ্টিপাতৰ বাবে নদী বান্ধসমূহে যে গেট খুলি দিব লাগিব আৰু গেট খুলি দিয়াৰ পাছত যে নৈ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি পায় ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আৰু টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত ৰাজ্যখনৰে কেইবাটাও প্ৰান্তৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মহানগৰীৰ আকাশ অন্ধকাৰচ্ছন্ন হৈ পৰিছে। আৰু পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নোলাব, জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব, কিয়নো ধাৰাসাৰ বৃষ্টিপাত ধুমুহাৰ সমানে সমানে এতিয়া দেখিবলৈ পোৱা গৈছে। বজ্ৰপাতৰ বাবে কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে। নামনি অসম, উজনি অসম, মধ্য অসম, উত্তৰ অসম প্ৰত্যেকটো প্ৰান্তৰে কেইবাখনো জিলাৰ বাবে এলাৰ্ট আছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া ভয়ংকৰ পৰিৱেশৰ সূচনা হোৱাৰ লগে লগে সম্প্ৰতি গুৱাহাটী মহানগৰীত যে বুকু এককাল পৰ্যন্ত পানী ফালি জনতাই বাট বুলিব লাগিব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। টাইম এইটৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যখনৰ কেইবাটাও প্ৰান্তৰ পৰা টাইম এইটৰ সৈতে সংযুক্ত হৈ থকা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে। শিৱ দাসে মন্তব্য প্ৰকাশ কৰিছে বৰপেটাত বৰষুণৰ বাবে নৈৰ পানী বাঢ়িছে। শৰৎ সোণোৱালে মন্তব্য প্ৰকাশ কৰিছে ধেমাজিত বৰষুণ হৈ আছে। বাবুল দাসে মন্তব্য প্ৰকাশ কৰিছে দৰঙত বৰষুণ হৈ আছে। য়েথাৰ্থ ৰয়ে খানাপাৰাত বৰষুণ হোৱা নাই, কিন্তু বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে। নয়নমণি দাসে আজাৰাত বিৰাট বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। মিণ্টু কুমাৰে নলবাৰীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। ৰাণা মাগাৰ সুনীলে মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড়ত নাই। শৰৎ সোণোৱালে ধেমাজিত ধাৰাসাৰ বৃষ্টিপাত বুলি উল্লেখ কৰিছে। কেইবাটাও প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে। সেই মন্তব্য পোনপটীয়া সম্প্ৰচাৰত টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। ধাৰাসাৰ বৃষ্টিপাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু ধাৰাসাৰ বৃষ্টিপাতৰ বাবে গুৱাহাটী মহানগৰীত যে এক প্ৰকাৰ কৃত্ৰিম বানপানীৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আৰু তাৰ মাজতে বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ উজনি নামনি সকলোতে কেইবাখনো জিলাত এতিয়া বজ্ৰপাতৰ আশংকা কৰা হৈছে। উজনি অসমৰ সমান্তৰালকৈ নামনি অসমতো ধাৰাসাৰ বৃষ্টিপাত আৰু ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ধুমুহাৰ সৃষ্টি হৈছে। বিভিন্ন প্ৰান্তত গছ বাগৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিদ্যুৎ সংযোগ পৰ্যন্ত বিচ্ছিন্ন হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। আৰু ধাৰাসাৰ বৃষ্টিপাতত যদিহে আপোনাৰ জৰুৰী কাম নাই বাহিৰলৈ নোলাব, বজ্ৰপাতৰ বাবে এলাৰ্ট আছে। আৰু ইতিমধ্যে ধাৰাসাৰ বৃষ্টিপাতৰ বাবে নদী বান্ধসমূহে গেটসমূহ খুলি দিয়া দেখিবলৈ পোৱা গৈছে। আৰু নদী বান্ধৰ গেট খুলি দিয়াৰ লগে লগেই নৈ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আৰু নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া এক প্ৰকাৰ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত। আৰু উজনি অসমত বান পৰিস্থিতি এক প্ৰকাৰ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। আৰু এই ধাৰাসাৰ বৃষ্টিপাতে বান পৰিস্থিতি আৰু অধিক শোচনীয় কৰি তোলাৰ সম্ভাৱনীয়তা এই মুহূৰ্তত আহি পৰিছে। কেইবাটাও প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে। সেই মন্তব্য পোনপটীয়া সম্প্ৰচাৰত পঢ়ি শুনাবলৈ চেষ্টা কৰিম।
মিণ্টু মোল্লাই মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীত ধাৰাসাৰ বৰষুণ বুলি উল্লেখ কৰিছে মনোজ কুমাৰ দাসে মিৰ্জাত ধাৰাসাৰ বৰষুণ বুলি উল্লেখ কৰিছে চন্দন হাজৰিকাই উল্লেখ কৰিছে উজান বজাৰত বৰষুণ দি আছে বুলি হিতেশ ডেকাই মন্তব্য প্ৰকাশ কৰিছে কেইবাটাও প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্যসমূহ প্ৰকাশ কৰিছে সেই মন্তব্য পোনপটীয়া সম্প্ৰচাৰত পঢ়ি শুনাইছোঁ খাইৰুল ইছলামে ধুবুৰীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে আব্দুল মাকুইতে মন্তব্য প্ৰকাশ কৰিছে গোলকগঞ্জত হেভি ৰেইন বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্যসমূহ প্ৰকাশ কৰিছে সেই মন্তব্য পোনপটীয়া সম্প্ৰচাৰত আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ আৰু কোন কোন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈছে সেই সন্দৰ্ভতো বিস্তৃত তথ্য টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ সাৱধান হওক ঘৰৰ পৰা বাহিৰলৈ নোলাব ৰাজ্যজুৰি প্ৰচণ্ড বতাহ ধুমুহা আৰু বতাহ ধুমুহাৰ সমানে সমানে এতিয়া ধাৰাসাৰ বৃষ্টিপাতে চিন্তাত পেলাইছে ৰাজ্যবাসী জনতাক এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ